অসমৰ কাক প্ৰদান কৰা হ'ল সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু বঁটা। আপকামিং মেডিকেল এস্পিৰেণ্টছ সকলৰ বাবে আছে এক সুখবৰ। ভাৰতে লঞ্চ কৰিছে অপাৰেশ্যন সিন্ধু। এই অপাৰেশ্যন সিন্ধু কি জানিবলৈ চাওক আমাৰ আজিৰ এই ভিডিঅ'। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ আন এটা ভিডিঅ'লৈ, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু গুৰুত্বপূৰ্ণ খবৰৰ কথা আলোচনা কৰিম। আহিছো আমাৰ আজিৰ প্ৰথমটো খবৰলৈ। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে, অসমৰ 4 গৰাকী সাহিত্যিকক প্ৰদান কৰা হৈছে সাহিত্য অকাডেমীৰ শিশু আৰু যুৱ বঁটা। কোন কোন সাহিত্যিকে লাভ কৰিলে এই সন্মান যদি আমি চাওঁ, অসমৰ সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসে লাভ কৰিছে মইনাহঁতৰ পদ্য গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমীৰ শিশু বঁটা 2025 চনৰ বাবে। ঠিক একেদৰে বড়ো ভাষাৰ বাবে বিনয় কুমাৰ ব্ৰহ্মই তেখেতৰ গল্প সংকলন কাংকি বচাও আৰু আখু দানাই গ্ৰন্থখনৰ বাবে লাভ কৰিছে বড়ো ভাষাত শিশু সাহিত্য অকাডেমীৰ বঁটা। যদি আমি চাওঁ যুৱ বঁটা, সাহিত্য অকাডেমীৰ যুৱ বঁটা কোনে পাইছে? যুৱ বঁটা পাইছে সুপ্ৰকাশ ভুৱাই তেখেতৰ শৰ্ট ষ্টৰী কালেকশ্যন খুচিয়ানামাৰ বাবে। আৰু একেদৰে বড়ো ভাষাত এই বঁটা লাভ কৰিছে অমৰ খুংৰু বড়ো আং আছুৰ গ্ৰন্থখনৰ বাবে। আমি ইয়াত তেওঁলোকৰ ফটো এখনো পেষ্ট কৰিছো, আপোনালোকে চাব পাৰে। সুৰেন্দ্ৰ মোহন দাস মইনাহঁতৰ পদ্য, বিনয় কুমাৰ ব্ৰহ্ম কাংকি বচাও আৰু আখু দানাই, সুপ্ৰকাশ ভূঞা খুচিয়ানামা, অমৰ খুংগুৰ বড়ো আং আছুৰ গ্ৰন্থখনৰ বাবে এওঁলোকে সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু বঁটা লাভ কৰিছে। আমাৰ ৰাজ্যলৈ এই সন্মান কঢ়িয়াই অনা বাবে তেওঁলোকক আমাৰ এডুৱেট লাৰ্ণিঙৰ ফালৰ পৰাও জনাইছো অভিনন্দন। এতিয়া আহিছো আমাৰ দ্বিতীয়টো খবৰলৈ। আপকামিং মেডিকেল এস্পিৰেণ্টছ সকলৰ বাবে আছে সুখবৰ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 আৰু 10ত পঢ়ি আছা বা আমাৰ এডুৱেট লাৰ্ণিঙৰ লগত জড়িত হৈ আছা, যাৰ ডক্তৰ হোৱাৰ মন আছে, তোমালোকৰ বাবে বহুকেইটা সুখবৰ আহিছে। কালি বুধবাৰে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে 2030 চনৰ ভিতৰত অসমৰ মেডিকেল কলেজৰ সংখ্যা 13ৰ পৰা 29লৈ বৃদ্ধি কৰা হ'ব, য'ত প্ৰতি বছৰে 4000 ডক্তৰ পাছ কৰি ওলাব। গতিকে তোমালোকে এতিয়াৰ পৰাই কষ্ট কৰা আৰু এই সুযোগটো ভৱিষ্যতে তোমালোকে নিশ্চয় লাভ কৰিব পাৰিবা। এতিয়া আমি আহিছো আমাৰ পৰৱৰ্তী খবৰটোলৈ। কালি আমি এডুৱেট ডেইলি নিউজৰ এটা ভিডিঅ'ত জনাইছিলো যে ইৰাণ আৰু ইজৰাইলৰ যি সংঘাত হৈ আছে, তাত ইৰাণত বহুতো ভাৰতীয় লোক আবদ্ধ হৈ আছে। আৰু এই যুদ্ধৰ বাবে ইৰাণত থকা 110 জন ভাৰতীয় শিক্ষাৰ্থীক ভাৰতে তাৰ পৰা ভাৰতলৈ উভতাই আনিছে। আৰু এই যিটো অপাৰেশ্যন, তাৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্ধু। গতিকে ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা, এইবিলাক তোমালোকৰ কেতিয়াবা কম্পিটিটিভ এক্সামত কামত আহিব পাৰে যে অপাৰেশ্যন সিন্ধু কি। গতিকে অপাৰেশ্যন সিন্ধু হৈছে ভাৰতে কৰা এটা অপাৰেশ্যন, য'ত ইৰাণৰ পৰা প্ৰায় 110 জন শিক্ষাৰ্থীক ভাৰতলৈ সুকলমে উভতাই অনা হৈছে। আৰু এতিয়াও যোন তাত আবদ্ধ হৈ আছে, তেওঁলোকেও যাতে অতি সোনকালে সুকলমে উভতি আহিব পাৰে, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছো। আহিছো এতিয়া আমাৰ পৰৱৰ্তী খবৰটোলৈ। ইউনিয়ন এডুকেশ্যন মিনিষ্ট্ৰীয়ে এটা ৰিপৰ্ট পাব্লিছ কৰিছে, য'ত তেওঁলোকে শিক্ষা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিভিন্ন ৰেংকিং আৰু গ্ৰেড প্ৰদান কৰিছে। আৰু এই ৰিপৰ্ট মতে, স্কুল এডুকেশ্যন ইণ্ডেক্সৰ এই ৰিপৰ্ট মতে শীৰ্ষস্থান অধিকাৰ কৰিছে চণ্ডীগড়ে আৰু একেবাৰে নিম্ন স্থান অধিকাৰ কৰিছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়। 1000 পইণ্টৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাজ্যক বিভিন্ন গ্ৰেড হিচাপত ৰখা হৈছিল। আৰু আমাৰ অসমে লাভ কৰিছে 461 পৰা 520ৰ ভিতৰত পইণ্ট। আৰু অসম আহিছে আকাংক্ষী 2 গ্ৰেডৰ ভিতৰত। গতিকে আমাৰ অসমৰো পাৰফৰ্মেঞ্চ বৰ এটা ভাল নহয়। আগন্তুক দিনত আমাৰ অসমৰ শিক্ষা ব্যৱস্থা আৰু বেছি আগবাঢ়ি যাওক, তাৰ বাবে আমি এডুৱেট লাৰ্ণিঙৰ ফালৰ পৰাও অহৰহ চেষ্টা চলাইছো। এতিয়া আহিছো আমাৰ শেষৰটো খবৰলৈ। কালি আমি জনাইছিলো যে ৰাজস্থানৰ জয়পুৰৰ কাষৰ আৰাৱলী পৰ্বতত এক নতুন উদ্ভিদৰ প্ৰজাতিৰ আৱিষ্কাৰ হৈছিল। ঠিক একেদৰে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো নতুন প্ৰজাতিৰ উদ্ভিদৰ সন্ধান পোৱা গৈছে। ডক্টৰ বিকাশ কুমাৰৰ নেতৃত্বত CSIR IHBTয়ে এই উদ্ভিদৰ সন্ধান লাভ কৰিছে। আৰু এই উদ্ভিদৰ প্ৰজাতিটোৰ নাম দিয়া হৈছে ক্ৰেমেন্থিয়াম কালাই চেলভিয়া।
আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জনাইছে যে অৰুণাচল প্ৰদেশৰ জৈৱ বৈচিত্ৰ্যত এই উদ্ভিদৰ প্ৰজাতিটোৱে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিব। আজিলৈ ইমানেই। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই অংকুৰজ্যোতি কলিতাই এডুৱেট লাৰ্ণিঙত ক্লাছ 9 আৰু 10ক পঢ়াও ছ'চিয়েল সায়েন্স। তাৰ লগতো যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেন্তে তলত দিয়া নাম্বাৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। ধন্যবাদ।